নমস্কাৰ সানৰাইজ মাল্টি ফাৰ্মিং চেণ্টাৰলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকক কম্পোজিট ফিছ ফাৰ্মিঙৰ বিষয়ে সবিশেষ দেখাম। কম্পোজিট ফিছ ফাৰ্মিঙৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে আপোনালোকে আগবাঢ়িলে বিজ্ঞানসন্মতভাৱে সফল হ'ব পাৰে তাৰ বিষয়ে আপোনালোকক দেখাম। আপোনালোকক আমি স্ক্ৰীনত 3খন টেবুল দি দিম। সেই টেবুল 3খন আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব আৰু ভিডিঅ'টিৰ পৰৱৰ্তী অংশখিনি চাবলৈ আগবাঢ়িব। এয়া চাওক, এইখন টেবুলত আপোনালোকে দেখিব যে IMC আৰু এক্সোটিক কাৰ্প নামৰ দুবিধ মাছ থাকে আৰু এইবিলাকত IMCত আমি কাটলা, ৰহু, মৃগালা আমি কালচাৰ কৰোঁ। ভকুৱা মাছে আপোনাৰ ওপৰত খায়, তাৰপিছত ৰৌ মাছে মাজত খায়, কলম ফিডাৰ বুলি কোৱা হয়, আৰু মিৰ্গা মাছে পুখুৰী এটাৰ তলত খায়। ঠিক তেনেকৈ চিলভাৰ কাৰ্পে ওপৰত খায়, গ্ৰাছ কাৰ্পে মাজত খায় আৰু কমন কাৰ্পে পুখুৰী এটাৰ তলত খায়। গতিকে এইখিনি ইনফৰ্মেশ্যন আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত আপোনালোকে এটা বস্তু জানি ল'ব লাগিব, ইহঁতে কি খায়। এইখন টেবুল চাই লওক আপোনালোকে। ভকুৱা মাছে জু প্লেংটন খায়। ৰৌ মাছবিলাক অমনিভৰাছ হয়, মানে ইহঁতে বিভিন্ন প্ৰকাৰৰ খাদ্য খাব পাৰে। জু প্লেংটন খাব পাৰে, ফাইটোপ্লেংটন খাব পাৰে। মিৰ্গা মাছবিলাক হয় ডেট্ৰিভৰাছ, মানে আপোনাৰ গেলা পচা বস্তু যিবিলাক থাকে, বোকাময় পৰিৱেশত থকা যিবিলাক বস্তু থাকিব পুখুৰী এটাত, তেনেকুৱা ধৰণৰ খাদ্য খায়। এক্সোটিক কাৰ্পৰ ভিতৰত যিবিলাক চিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প আৰু কমন কাৰ্প আছে, সেইবিলাকৰ ক্ষেত্ৰত কোনে কি খায় আপোনালোকে জানি থোৱা ভাল যে চিলভাৰ কাৰ্পে ফাইটোপ্লেংটন খায় জেনেৰেলি। গ্ৰাছ কাৰ্পে আপোনাৰ হাৰ্বিভৰাছ হয়। গ্ৰাছ কাৰ্পে যে গছপাত খায় এইটো কথা প্ৰায় আপোনালোকে সকলোৱে জানে। কমন কাৰ্পৰ ক্ষেত্ৰত 2 প্ৰকাৰৰ সিহঁতৰ ফিডিং হেবিট থাকে। এটা হ'ল ডেট্ৰিভৰাছ, সিহঁতে গেলা পচা বস্তুও খায়, একে সময়তে আৰু বিভিন্ন ধৰণৰ খাদ্য সিহঁতে গ্ৰহণ কৰিব পাৰে। সেয়ে সিহঁতক ডেট্ৰিভৰাছ বা অমনিভৰাছ হিচাপে ধৰা হয়। গতিকে দৰ্শকসকল, আপোনালোকে যেতিয়া একেটা পুখুৰীতে আপোনালোকে কেইবাবিধো মাছ পালন কৰিব, তেতিয়া এইখিনি কথা আপোনালোকে জনাটো অতি দৰকাৰ। কিয়নো আপোনালোকে এটা নিৰ্দিষ্ট অনুপাতত ওপৰত খাদ্য গ্ৰহণ কৰা, মাজত খাদ্য গ্ৰহণ কৰা আৰু তলত খাদ্য গ্ৰহণ কৰা মাছসমূহ দিলেহে আপোনালোকে উৎপাদন বৃদ্ধি কৰি আপোনালোকে সফল হ'ব পাৰিব। এইখন চাৰ্ট অতি গুৰুত্বপূৰ্ণ আপোনালোকৰ কাৰণে। আপোনালোকে কম্পোজিট ফিছ ফাৰ্মিঙৰ ক্ষেত্ৰত কিমান প্ৰকাৰৰ মাছ পালন কৰিব সেইটো সিদ্ধান্ত আপোনালোকে ল'ব। 3 বিধ নে 4 বিধ নে 6 বিধ। এই কম্পোজিট ফিছ ফাৰ্মিঙৰ ক্ষেত্ৰত যদি আপোনালোকে 3 বিধ মাছ পালন কৰে, তেতিয়াহ'লে ওপৰত খোৱা মাছ, মাজত খোৱা মাছ আৰু তলত খোৱা মাছৰ এক নিৰ্দিষ্ট অনুপাততহে পুখুৰীত মাছ এৰি দিব লাগে। গতিকে সেই অনুপাতটো আপোনালোকে চাই লওক। বাহু মাছটো যদি 4টা দিয়ে, তেতিয়া ৰৌ মাছ 3টা দিব আৰু মৃগা মাছ 3টা দিব। আৰু যদি আপোনালোকে 4 প্ৰকাৰৰ মাছ পালন কৰে, তেতিয়াহ'লে আপোনালোকে ভকুৱা যদি 3টা দিয়ে, তেতিয়া ৰৌ 3টা দিব, মৃগা 2টা দিব আৰু কমন কাৰ্প 2টা দিব। ঠিক তেনেকৈ যদি আপোনালোকে কম্পোজিট ফিছ ফাৰ্মিঙৰ জৰিয়তে 6 বিধ মাছ আপোনাৰ পুখুৰীত ৰাখিব খোজে, যেনে ভৌকা, ৰৌ, মিৰ্গা, চিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প, কমন কাৰ্প, এই 6 প্ৰকাৰৰ যদি মাছ আপুনি ৰাখিব খোজে, তেতিয়াহ'লে এটা পুখুৰীত যদি আপুনি 15টা ভকুৱা দিয়ে, তেতিয়া আপুনি 20টা ৰৌ দিব, 15টা মিৰ্গা মাছ দিব, 15টা চিলভাৰ কাৰ্প দিব, 15টা গ্ৰাছ কাৰ্প দিব আৰু 20টা কমন কাৰ্প দিব। এই তথ্যখিনি অতি বিজ্ঞানসন্মত আৰু এই তথ্যখিনি আমি উৰিষ্যাত থকা চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰৰ বিভিন্ন নিউজলেটাৰ, জাৰ্নেল, গৱেষণা পত্ৰ আদিৰ পৰা সংগ্ৰহ কৰিছোঁ। গতিকে এনেকুৱা ধৰণে দেশৰ আগশাৰীৰ যিবিলাক মীন পালক আছে, সেই মীন পালকসকলে বিজ্ঞানসন্মতভাৱে কম্পোজিট ফিছ ফাৰ্মিং কৰি আহিছে। গতিকে দৰ্শকসকল, আপোনালোকে যদি এনেকৈ মীন পালন কৰিবলৈ আগবাঢ়ে, আপোনালোকে যথেষ্ট সফল হ'ব আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টি চাই উপকৃত হ'ব। ভিডিঅ'টি চোৱাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু কৃষি কৰ্মৰ লগত জড়িত বিভিন্ন ভিডিঅ' চাই থাকিবলৈ সানৰাইজ মাল্টি ফাৰ্মিং চেণ্টাৰৰ ইউটিউব চেনেলৰ লগত সংযুক্ত হৈ থাকিব। ধন্যবাদ।